কিন্তু নিব লাগিব আমি সঁচা কথা কৈছোঁ কেতিয়াই গ'লোঁ দুগেটাবালে নিয়াখেতি আমি লৈ যাওঁ বুলি কিন্তু কি কাৰণত নাজানো ক'ত ঘৰ আছে আমাৰ ঘৰফালে বাগিচা আমাৰ যে গাঁওখন আছে আমাৰ ঘৰৰ পৰা পূবৰ ফালে গাঁওখন ইয়াতে থাকে কোনে খুৱাই নাই তেওঁ ঘৰতো যায় ঘূৰিও ফুৰে দিয়ে মানুহে ঘৰত যাব পঢ়া শুনা হেৰি ডিগ্ৰী কমপ্লিট নহ'ল নেকি হৈছিল নে ৰজত কলিতা ঘৰ আছে তেওঁলোকৰ ঘৰ পাৰ হৈ এংকে সোমাইছে মানে এখেতে এই যে অশোকে যে কি বড়ো আছিল মানুহটো ৰমণী এখেতে কথা নকয় কথা কয় কথা কয় কয় আৰু এই হেৰিৰ কথা ক'ব মহাত্মা গান্ধীৰ কথা সেইবিলাক কথা একবাৰ ৰবীন্দ্ৰ গুৰু আমাক ক'লে ৰবীন্দ্ৰনাথ ঠাকুৰৰ কথা আৰু কিবা কিবি কথা এইখন হ'ল তেখেতৰ বোলে থান এইখন জাতীয় পতাকা আৰু এই মানে কিবা ডিষ্ট্ৰিক্ট আবেদন দিছে এইবিলাক কিয় হোৱা নাই ডিষ্ট্ৰিক্ট আবেদন দিছে এইবিলাক কিয় হোৱা নাই ব্লকত জনাইছে এইবিলাক কিয় হোৱা নাই এইবিলাক কথা কৈ আমি কিবা কিবি সদন্ত চব সেইবিলাক কথা কৈ আছে মানে হেৰি কথাবিলাক নকয় যিবোৰ কথা আপোনাৰ মোৰ নাগৰিকৰ মনত যিবিলাক উদ্ভৱ হয় চিন্তা তেনেকুৱা কথা কয় আপোনাৰ মোৰ মগজুত তাৰমানে এওঁ যিবিলাক কথা কয় সেইবিলাক কথাই নাহে আমি চিন্তা কৰি থাকোঁ বেলেগ ৰাতিপুৱা পোহৰৰ পৰা এওঁ যিবিলাক কথা ক'ব যিবিলাক শব্দ ক'ব আপোনাৰ মোৰ মাথা নষ্ট হৈ যাব সাংঘাতিক সাংঘাতিক মানে শব্দ কিবা এটা ক'বলৈ দিব নেকি আপোনাক কিবা সুধিছে কওকচোন আপুনি কি লিখিছে স্মাৰকপত্ৰ মহাভিযোগ গোচৰা স্মাৰকপত্ৰ লিখিছে চৰকাৰৰ বেচৰকাৰৰ আচ্ছা কিবা কামৰ কাৰণে লিখিছে নেকি আবেদনত বিষয় দিয়া হৈছে আচ্ছা অমানসিক হত্যাকাণ্ডৰ প্ৰতিবাদত গঢ়ি উঠা হত্যাকাণ্ডৰ স্মাৰকপত্ৰ মহাভিযোগ গোচৰা আবেদনসমূহ চৰকাৰৰ ঘৰত দাখিল কৰি থকা হৈছে আচ্ছা আচ্ছা অমানসিক হত্যাকাণ্ড নে এতিয়ালৈকে প্ৰায় ৩,০০০ আপুনি কি কাপোৰ পিন্ধি আছে তো এতিয়া মই বৰ্তমান বনবাসত আছোঁ বৰ্তমান বনবাসত তেনেকৈ বনবাসত আছে কি নাম আছিলে আপোনাৰ মোৰ নাম প্ৰভুশ্ৰী তৰুণ গুৰুশিষ্য কলিতা আছিল কলিতাটো উঠাই দিয়া হৈছে কি কলিতা আছিলে কলিতাটো উঠাই গুৰুশিষ্য কৰা হৈছে গুৰুশিষ্য তৰুণ গুৰুশ্ৰী তৰুণ গুৰুশিষ্য আচ্ছা 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 গুৰু আছে কৃষ্ণগুৰু হজৰত মহম্মদ বুদ্ধদেৱ যীশুখ্ৰীষ্ট চক্ৰেটিছ মহাত্মা গান্ধী আপোনাৰ গুৰু সমষ্টি কৃষ্ণ গুৰুশিষ্য আচ্ছা গোটেইকেইটা লগ হৈ ইকুৱেল টু কৃষ্ণ গুৰুশিষ্য আচ্ছা আচ্ছা কৃষ্ণ মানে আকৰ্ষণ এইকেইটা গুৰু বিশ্বগুৰু আকৰ্ষণীয় বিশ্বগুৰু ভাত খালে নে নাই ভাত মই নিজে বনাই খাই আহোঁ যোৱাকালি খোৱা নাই যোৱাকালি ৰাতি খোৱা নাই আজি ৰাতিপুৱা খোৱা নাই এই ঘৰলৈ যাবনে অহা যোৱাকৈ আছোঁ আচ্ছা আচ্ছা ইয়াত কি কৰি আছে আপুনি স্মাৰকপত্ৰ মহাভিযোগ এইবোৰ কি আপোনাৰ এখন থাপনা হে থাপনা গুৰু থাপনা আচ্ছা 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 মানে আখৰকেইটা চাওক কি সুন্দৰ কি সুন্দৰ এখেতে স্মাৰকপত্ৰ লিখি আছে লিখিছে এখেতে কিন্তু বিএ পাছ কিন্তু অকণমান মানসিক অসুবিধা হৈ আছে হয় হয় আচলতে যদি কোনোবা ৰাইজে কোনোবা সতীৰ্থ যদি এখেতক অকণমান সহায় কৰে ভাল হ'ব আমি এতিয়া ভাবিছোঁ আমি এই কিছুদিন পিছত আমি আলোচনা কৰিছোঁ কিছুদিন পিছত আচলতে আমি এখেতক লৈ যাম তেখেতৰ গুৰুৰ ওচৰলৈ গুৰু মানে আমি ডক্টৰ আচলতে তাকেতো গুৰুৰ ওচৰলৈ তেখেতৰ গুৰুৰ ওচৰলৈ মই ভাবোঁ এখেতক যদি আমি সুস্থ সবল কৰি তুলিব পাৰোঁ আচলতে এখেতৰ যিখিনি চিন্তা চেতনা এখেতৰ যিখিনি কাম কাজ আচলতে আমি আমাৰ মগজুতে সেই চিন্তাবিলাক নাহে আচলতে তেওঁ যিখিনি চিন্তা আচলতে আগবঢ়ায় গতিকে তেওঁক লৈ যাম আমি ডক্টৰৰ ওচৰত লৈ যাম এই আপোনালোকে দেখিছে এখেতৰ অকণমান মানসিক অসুস্থ এই অসুস্থটো যদি আমি ৰাইজে সহযোগ কৰি ভাল কৰি দিওঁ নিশ্চয় তেখেত আমাৰ অসমৰ
বা আমাৰ দেশৰ সুস্থ নাগৰিক হ'ব তেখেতৰ পৰা বহুত আমাৰ উপকাৰ হ'ব জাতিটোৰ সেয়েহে সকলোৱে সহযোগ দিব আৰু আশীৰ্বাদ কৰিব এখেত যাতে সুস্থ হৈ উঠে ন আপুনি লিখক জানে চাৰ্কুল বিভাগত দিয়া আছে বিভিন্ন বজাৰ প্ৰতিষ্ঠান দোকান বজাৰ দিয়া আছে চাহ হোটেলত দিয়া আছে মংগলদৈত আছে ফলাগড় লাইন অফিচত আছে আবেদনবিলাকত সমস্ত কথা লিপিবদ্ধ কৰা হৈছে সব লিখিছে ন যুক্তিকৰণ সৈতে দিয়া হৈছে চাৰ্কুল বিভাগত দিয়া আছে বিভিন্ন বজাৰ প্ৰতিষ্ঠান দোকান বজাৰ দিয়া আছে চাহ হোটেলত দিয়া আছে মংগলদৈত আছে ফলাগড় লাইন অফিচত আছে আবেদনবিলাকত সমস্ত কথা লিপিবদ্ধ কৰা হৈছে সব লিখিছে ন যুক্তিকৰণ সৈতে দিয়া হৈছে ধুনীয়া ধুনীয়া